গুড মৰ্নিং সকলোকে। আজি আমি আহিলোঁ ডাইৰেক্টলি ছাইডত। একচুৱেলি কথাটো হ'ল আমাৰ বেলেগ এটা ছাইডত অলৰেডি কাম এটা আছিলে, সেইটো কাৰণে এইটো ছাইডত আমি বেলেগ কেইজনমান টেকনিচিয়ানক পঠাইছিলোঁ কামটো কমপ্লিট কৰাৰ কাৰণে। বাট তেওঁলোকে মোক কল কৰি ক'লে যে দাদা আমি কমপ্লিট ৱায়াৰিং কেমেৰা ফিটিং এইবিলাক কৰি দিছোঁ, বাট আমি মনিটৰত কেমেৰাবোৰ শ্ব' কৰিব পৰা নাই। আৰু ছাইডটো বহুত ডাঙৰ হয়। ইয়াতে আমি CP+ IP কালাৰ কেমেৰা 12টা লগাইছোঁ। আৰু ইয়াতে ভালকৈ চোৱাৰ পিছত আমি গম পালোঁ যে এইটো কেমেৰা হ'ল STQC মডেলৰ কেমেৰা। এইটো নতুন মডেল হয় আৰু এইটোৰ কনফিগাৰটো অকণমান বেলেগ। এইটো টপিকত মই নেক্সট ভিডিঅ' দিম আপোনালোকৰ ওচৰত। পাছৱৰ্ড আপোনাৰ বনাব লাগে, পাছৱৰ্ড নতুন বনাব লাগে আৰু তেনেকৈ মানে পাছৱৰ্ড ক্ৰিয়েট কৰি IP-টো মানে আপোনাৰ IP-টো যদি চেম থাকে আপোনাৰ চেঞ্জ কৰি পেলাই কিবা কৰিলে আহিব। তো আপোনাৰ কিছুমান ছেটিংছ আছে, সেইবিলাক যদি মানে জানিব খোজে এইবিলাকো আমি আপডেট দি থাকিম আমাৰ পেজত পাই যাব। আৰু গাইজ ফাইনেলি চাই লওক আপোনালোকে কেমেৰাবোৰ পূৰা কমপ্লিট শ্ব' হৈ গ'ল। বাকী যদি আপোনালোকে ফেচবুকত চাই আছে ফ'ল' কৰিব, ইউটিউবত চাই আছে ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট এটা কৰিব কেনেকুৱা লাগিছে। আৰু আপোনালোকৰ যদি ৰিকুৱাৰমেণ্ট থাকে জনাব প্লিজ এইটো নাম্বাৰত।